আসসালামু আলাইকুম। মই চৌবাতা তৃতীয় খণ্ডৰ এজন সক্ৰিয় নাগৰিক। এবেলি পঞ্চায়ত নিৰ্বাচন আহিছে, আমি সকলোৱে জানো, ৰাইজেও জানে, ৰাইজেও জ্ঞাত। আমাৰ এই চৌবাতা তৃতীয় খণ্ড খ অংশৰ পৰা দুজন ব্যক্তি প্ৰতিদ্বন্দ্বিতা কৰিছে। কোনে কোনে কৰিছে? এজন সাবিনা ইয়াসমিন আৰু এজন আহেৰ আলী। এই দুজনে প্ৰতিদ্বন্দ্বিতা কৰিছে। তো আমি কালি এটা বস্তু চাইছোঁ, মোবাইলে চাইছোঁ, দেখা পালোঁ যে সাবিনা ইয়াসমিনৰ যিটো দাদা আছিল ৰাজ হুছেইন, তেওঁৰ বিৰুদ্ধে বহুত অপপ্ৰচাৰ চলাইছে। কি অপপ্ৰচাৰ চলাইছে? এই অপপ্ৰচাৰ চলাইছে সি যোৱা কিছুদিন আগত, কিছু বছৰ আগত পঞ্চায়ত নিৰ্বাচন হৈছিল। সেই সময়ত ৰাজ হুছেইনে আমাৰ এই কাটাকাটা চৌবাতা পঞ্চায়তৰ AB মেম্বাৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সময়ত আহেৰ আলীৰ ডাঙৰ দাদা আব্দুল ছালামক আব্দুল ছালামে ৰাজ হুছেইনৰ হৈ বহুত কাম কৰিছিলে, তেওঁৰ হৈ বহুত পৰিশ্ৰম কৰিছিলে। সেই সময়ত আমি নাজানো সেই কথাখিনি। ৰাজ হুছেইন বোলে তেওঁক মোবাইল কিনি দিছিলে, 1200 টকাত এটা মোবাইল কিনি দিছিলে, সেইটো আমি গম নাপাওঁ। কিন্তু কিনি দিছিল নে নাই, কথাষাৰ মিছা না সঁচা? এইটো একেবাৰে মিছা কথা, আমি নাজানো। কাৰণ আমি সদায় ৰাজ হুছেইনৰ লগতে আছিলোঁ। সি কি কৰিছে নকৰিছে সেই আমাৰ লগত বুজা পৰা কৰি কামখিনি কৰিছে। কিন্তু মোবাইল কিনা দিয়াৰ এইটো একেবাৰে মিছা কথা। দিয়া নাই, এইটো একেবাৰে দিয়া নাই, আমি জনামতে সি দিয়া নাই। এইটো এতিয়া সি মিছা অপবাদ দিছে, আমাক মোবাইল কিনি দিছিল। আচ্ছা, এই মিথ্যা অপপ্ৰচাৰৰ কাৰণটো কি? কাৰণটো হ'ল এই দুজন ব্যক্তি যে প্ৰতিদ্বন্দ্বিতা কৰিছে, এই দুজন ব্যক্তিৰ সাবিনা ইয়াসমিনৰ বৰ্তমান যিটো আমি দেখিছোঁ, ৰাইজৰ মুখে মুখে শুনিছোঁ, ৰাইজৰ ঘৰে ঘৰে সি গৈছে, আমিও গৈছোঁ লগত। দেখা পালোঁ তেওঁৰ একেবাৰে নিশ্চিতভাৱে জিকিব, বহু ভোটত জিকিব। তেওঁৰ আহেৰ আলীৰ কোনো জিকাৰ অংক নাই। গতিকে মিছা অপবাদ দি ৰাইজৰ কাণত এটা ভুৱা প্ৰচাৰ চলাই ই এনেকুৱা মানুহ সেনেকুৱা মানুহ, তেওঁৰ আত্মাটো একেবাৰে সৰু। মোবাইল কিনি দিছিল, আকৌ সেই ইলেকশ্যনত হাৰি যোৱাৰ পিছত ঘূৰাই লৈছে, এইটো একেবাৰে মিছা কথা। ই যদি মোবাইল কিনি দি ঘূৰাই লৈছে, ই আপোনালোকে যদি ভোট দি সিহঁতক তেওঁক জয়ী কৰে, ই আপোনালোকক কি দিব? এটা কথা চিন্তা কৰক, সি যে মোবাইল কিনি দিছে। আৰু এটা কথা, তেওঁ আজি প্ৰায় 4-5 বছৰমান হ'ল, 4-5 বছৰমান হ'ল। তেওঁৰ পৰা তেওঁ এটা 2000 মান 3000 ইটা লৈছিল। ইটা লৈ তেওঁ এই চালাকাটি এজনক দিছিলে। তেওঁ যেতিয়া গাড়ী লৈ গৈছিল, গাড়ীত টকা দিম বুলি কৈছিলে, আব্দুল ছালামে লগত গৈছিল। এতিয়ালৈকে পইচাখিনি ঘূৰাই লগত গৈছিল যদি সি পইচা এতিয়া দিছে না দিছে সেইটো আমি নাজানো। 23,000 টকা সি তাৰ পৰা লৈ পকেটত ভৰাই লৈছে। এতিয়ালৈকে ৰাজ হুছেইনক পইচাখিনি দিয়া নাই, এইটো আমি ভালকৈ জানো। আমাক লগত লৈও কেইবাবাৰো চালাকাটি আমি নিজে গৈছোঁ, এইটো আজিলৈকে সেই পইচা দিয়া নাই। এই 23,000 টকা দি যদি এৰি দিব পাৰিছে, এইটো সাধাৰণ এটা মোবাইল 1200 টকাৰ, সেইটো ঘূৰাই ল'ব পাৰে নেকি? না, সিতো ৰাজ হুছেইন নিজে কৈছে যে মই মোবাইল কিনি দিয়া নাই। সি কিনি দিয়া নাই, আমিও জানো, ভালকৈ জানো আমি, সি কিনি দিয়া নাই। আৰু এটা কথা, সেইটো ঘটনা হৈছিল প্ৰায় 17-18 মান বছৰ আগৰ কথা। কথাটো এতিয়া কিয় ক'লে? ইয়াৰ আগত কেতিয়াওতো আমি শুনা নাছিলোঁ। এতিয়া কোৱাৰ উদ্দেশ্য হ'ল আব্দুল ছালামৰ যিটো সৰু ভাইটি আহেৰ আলীয়ে এই সাবিনা ইয়াসমিনৰ বিৰোধিতা প্ৰতিদ্বন্দ্বিতা কৰিছে। সি গাঁৱে গাঁৱে ঘূৰি ফুৰি চালে, তেওঁৰ কোনো জিতাৰ অংক নাই। এতিয়া যদি ৰাইজৰ কাণত এইবিলাক ভুৱা প্ৰচাৰ কাণত সোমাই দিব পাৰে, নিশ্চয় ৰাইজৰ মনটো গলি আমাৰ ফালে আহিব, আমাক ভোটটো দিব, আমি জিকিব পাৰিম। সেইকাৰণে এইবিলাক বেয়া প্ৰচাৰ। আপোনাৰ ফালৰ পৰা ৰাইজক কি জনাব? ৰাইজক আমি এটাই আহ্বান জনাইছোঁ, এটাই অনুৰোধ কৰিছোঁ, ৰাজ হুছেইন মানুহজন কেনেকুৱা আৰু আহেৰ আলী মানুহজন কেনেকুৱা সেইটো ৰাইজে জানে। তেওঁৰ বহুত অভিযোগ আছে, এইবিলাক অভিযোগ আমি নকওঁ। গতিকে আমাৰ এই অঞ্চলত, এই গাঁৱত এজন ভাল ব্যক্তি থাকিলে ৰাজ হুছেইনেই আছে। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে সকলোৱে আটাই মিলি ৰাজ হুছেইনক বিপুল ভোটত জয়যুক্ত কৰক, আপোনালোকৰ নিশ্চয় ভাল কাম হ'ব।